দিছপুৰ প্ৰেছ ক্লাবত নৰেন্দ্ৰ মোদীৰ বিচাৰ মঞ্চৰ সংবাদমেলৰ পূৰ্বে আয়োজন বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত ২৯ সংখ্যক ৰাষ্ট্ৰীয় অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ডিচেম্বৰৰ শেষৰ ফালে মাজুলীৰ অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত সংবাদমেল সম্বোধন ডক্টৰ শিখা বেজবৰুৱাৰ উপস্থিত থাকে ডক্টৰ জ্যোতি বাস্তৱ ফিজু দত্তৰ লগতে ৰাজ্যিক নেতৃত্ব আমি সংবাদমেলক কিয় অংশ দৰ্শকসকলক শুনাব বিচাৰিছো আছে যিসকল আমাৰ প্ৰেছৰ মাছ আজি আচলতে আমি ইয়াত মিলিত হৈছোঁ নৰেন্দ্ৰ মোদী বিচাৰ মঞ্চ অসম প্ৰদেশ মহিলা শাখাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আজি আমাৰ ইয়াত অনুষ্ঠিত হ'ল অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত আহি উপস্থিত হৈছে প্ৰতিনিধিসকল লগতে আমাৰ প্ৰভাৰী যোৰহাট মহিলা শাখাৰ